আমার নবনিযুক্ত আমসুর সহসাধারণ সম্পাদক আমিনুল ইসলাম সাহেবৰ ঘৰতে উপস্থিত হৈছে কোকৰাঝাৰ জিলা সমিতিৰ সন্মানীয় সভাপতি জমি আলী সাহেব ডাঙৰীয়া, কোকৰাঝাৰ জিলা সমিতিৰ উপসভাপতি আব্দুল লতিফ সাহেব ডাঙৰীয়া, কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ইদ্ৰিছ আলী সাহেব ডাঙৰীয়া, মুখ্য সাংগঠনিক সম্পাদক সমৰুল ইছলাম সাহেব ডাঙৰীয়া, লগতে প্ৰক্ৰিয়াগত আঞ্চলিকৰ বিষয়ববীয়াসকল। হয়, আমি সবে অৱগত যে আমাৰ আমচুৰ কেন্দ্ৰীয় অধিৱেশন তেজপুৰত যে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশন পাৰ হ'ল, তাতে আমাৰ কোকৰাঝাৰ জিলাৰ পৰা কেন্দ্ৰীয় সমিতিলৈ প্ৰতিনিধিত্ব কৰা আমাৰ আমিনুল ইছলাম চাহাবক এইবাৰ সহসাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব এটা পদ অৰ্পণ কৰিছে। তাতে আমি কোকৰাঝাৰ জিলা অঞ্চলৰ পৰা নথৈ আনন্দিত। গতিকে আমি আজি আমাৰ সন্মানীয় সহসাধাৰণ সম্পাদক আমিনুল ইছলাম চাহাবক কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা এখনি ফুলম গামোচাৰে সম্বৰ্ধনা দিবলৈ মই জিলা সমিতিৰ সভাপতি জমি আলী চাহাব লগতে এখন চাপিৰে সম্বৰ্ধনা দিব আৰু লগতে কোকৰাঝাৰ আঞ্চলিকৰ তৰফৰ পৰা ফুলম গামোচাৰে সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছোঁ। লগতে এখন অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ 16তম বাৰ্ষিক অধিৱেশনখন এইবেলি আমাৰ তেজপুৰত অনুষ্ঠিত হয়। তাতে গোটেই অসমৰ জিলা সমিতিৰ প্ৰতিনিধিবৰ্গ আৰু অতিকৈ শ্ৰদ্ধাৰ প্ৰাক্তন বিষয়ববীয়াসকলে এখন পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰে। কেন্দ্ৰীয় সমিতিখন গঠন কৰে এইবাৰো আকৌ আমাৰ সন্মানীয় সভাপতি পদত মানে ৰেজল কৰিম চৰকাৰ ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক দ্বয় ক্ৰমে মিন্নাতুল ইছলাম ডাঙৰীয়া আৰু কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়াক লৈ এখন পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰি দিয়ে আৰু সেই সমিতিত মোকো সহসাধাৰণ সম্পাদক পদত মানে নিৰ্দিষ্টভাৱে দিয়ে। তাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ পৰা মোক গুৰু দায়িত্ব দিয়ে সহসাধাৰণ সম্পাদক পদত। তো সহসাধাৰণ সম্পাদক পদত দায়িত্ব পোৱাৰ পিছত মই নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ কেন্দ্ৰীয় অবজাৰভাৰৰ মানে সমূহ বিষয়ববীয়াক আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই সমিতিয়ে আগন্তুক দিনত সংখ্যালঘু জনসাধাৰণৰ লগতে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমভাৱে কাম কৰি আগবাঢ়ি যাব আৰু আমাৰ এই হিচাপতে কোকৰাঝাৰ জিলা সমিতিয়ে যে আজি ঘৰত আহি মোক সম্বৰ্ধনা দিছে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু কোকৰাঝাৰ জিলা সমিতিক মই কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত কোকৰাঝাৰ জিলা সমিতি যাতে দ্বিগুণ উৎসাহেৰে কাম কৰি যায় তাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ আৰু সদায় কোকৰাঝাৰ জিলা সমিতিৰ লগত আমি কেন্দ্ৰীয় সমিতি আছোঁ। তেখেতসকলে আগবাঢ়ি যাওক, আমি সদায় সুদৃষ্টি ৰাখিম কোকৰাঝাৰ জিলা। 21, 22, 23 তাৰিখ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ তেজপুৰত কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত হৈছিল। তাত আমি কোকৰাঝাৰ জিলা সমিতিৰ পৰা আমি প্ৰতিনিধি হিচাপে আমাৰ আমিনুল ইছলাম ডাঙৰীয়াক দিছিলোঁ আৰু কেন্দ্ৰীয় সমিতিয়ে আমাৰ আমিনুল ইছলামক সহসাধাৰণ সম্পাদক পদত অনুষ্ঠিত কৰিছে। আমি কোকৰাঝাৰ জিলা সমিতিয়ে নথৈ আনন্দিত হৈছোঁ। অনাগত দিনত আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত জিলা সমিতিৰ পৰা সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক আমিনুল ইছলাম ডাঙৰীয়া এই নিষ্পৃত নিৰ্যাতিত সংখ্যালঘুৰ হৈ মাত মাতি যাব। বিগত দিনতো তেওঁ বলিষ্ঠভাৱে এই সংখ্যালঘু সমাজৰ হৈ বিভিন্ন ঘাট প্ৰতিকাৰ মাজতে মাত মাতি আহিছিল আৰু মাত মাতি গৈছিল। আমাৰ সংখ্যালঘু জাতিটোৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। এই সমস্যাসমূহ সমাধানৰ বাবে আমাৰ আমিনুল ইছলাম ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ
সভাপতি সম্পাদকৰ লগত আলোচনা বিলোচনা কৰি কেনেকৈ আমাৰ এই সমস্যাখিনি সমাধান কৰিব পাৰে তাৰ বাবে নিশ্চয় তেখেতে কাম কৰি যাব। আমি কোকৰাঝাৰ জিলা সমিতিয়ে তেখেতৰ লগত সদায় আছোঁ। আমি তেওঁৰ হাত মিলাই আমি কেনেকৈ নিষ্পেষিত জাতিটোৰ হৈ কাম কৰি যাব পাৰোঁ সেই বিষয়ে আমি নিশ্চয় কাম কৰিম। আৰু লগতে কেন্দ্ৰীয় সমিতিৰ অধিৱেশনত আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ পৰা যে এজন যোগ্য প্ৰতিনিধি আমাক দিলে তাৰ বাবে আমি জৰি কমিটিক আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশাবাদী অনাগত দিনত এই নৱগঠিত কেন্দ্ৰীয় সমিতিখনে আমাৰ এই পিছপৰা জাতিৰ হৈ শক্তিশালীভাৱে আমাৰ যি অধিকাৰসমূহ এই অধিকাৰসমূহ কেনেকৈ চৰকাৰৰ পৰা আমাক আদায় কৰি দিব পাৰে তাৰ বাবে কাম কৰি যাব বুলি আমি কোকৰাঝাৰ জিলা সমিতিৰ পৰা আশাবাদী। কোকৰাঝাৰ জিলা সমিতিৰ পৰা আমাৰ এই সন্মানীয় সাধাৰণ সম্পাদক আমিনুল ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ।